প্ৰথমতে ভাৰতীয় আছিলে তাৰ পিছত তেওঁ দুইটা সন্তানকে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈকে ট্ৰান্সফাৰ কৰে। দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈৰ পৰিবাৰে তেওঁলোকক ট্ৰান্সফাৰ কৰোৱা নাই। গৌৰৱ গগৈয়ে নিজে এপ্লিকেশ্যন কৰি নিজে ল'ৰাৰ নাগৰিকত্ব ভাৰতৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈকে ট্ৰান্সফাৰ কৰিছে। গোটেই ডকুমেণ্টছখিনি আমি পাই যাম আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক গোটেই প্ৰতিবেদনখন মই দিম। এওঁলোকতো পদ্যুৎ বৰদলৈ আল্লাৰ নাম ল'ব, গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি আহিব। এওঁলোক লাহে লাহে মানুহৰ ওচৰত এক্সপ'জ হৈ আছে। পদ্যুৎ বৰদলৈ আল্লাৰ নাম ক'লে, গৌৰৱ গগৈয়ে ইমান ধুনীয়া নামাজ পঢ়ে, কেনেকৈ শিকিব পাৰে হিন্দু মানুহ এজনে? মুছলিম মানুহ এজনকতো প্ৰাৰ্থনা কৰিব দিলেতো ইমান পাৰফেক্ট নহয়। তেওঁ কেনেকৈ ইমান পাৰফেক্ট নামাজ পঢ়িব পাৰে? ক'ৰবাত ডেফিনেটলি ট্ৰেইনিং লৈছে। প্ৰথমতে ভাৰতীয় আছিলে, তাৰ পিছত তেওঁ দুইটা সন্তানকে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈকে ট্ৰান্সফাৰ কৰে। দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈৰ পৰিবাৰে তেওঁলোকক ট্ৰান্সফাৰ কৰোৱা নাই। গৌৰৱ গগৈয়ে নিজে এপ্লিকেশ্যন কৰি নিজে ল'ৰাৰ নাগৰিকত্ব ভাৰতৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈকে ট্ৰান্সফাৰ কৰিছে। গোটেই ডকুমেণ্টছখিনি আমি পাই যাম আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক গোটেই প্ৰতিবেদনখন মই দিম। এওঁলোকতো পদ্যুৎ বৰদলৈ আল্লাৰ নাম ল'ব, গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি আহিব। এওঁলোক লাহে লাহে মানুহৰ ওচৰত এক্সপ'জ হৈ আছে। পদ্যুৎ বৰদলৈ আল্লাৰ নাম ক'লে, গৌৰৱ গগৈয়ে ইমান ধুনীয়া নামাজ পঢ়ে, কেনেকৈ শিকিব পাৰে হিন্দু মানুহ এজনে? মুছলিম মানুহ এজনকতো প্ৰাৰ্থনা কৰিব দিলেতো ইমান পাৰফেক্ট নহয়। তেওঁ কেনেকৈ ইমান পাৰফেক্ট নামাজ পঢ়িব পাৰে? ক'ৰবাত ডেফিনেটলি ট্ৰেইনিং লৈছে। প্ৰথমতে ভাৰতীয় আছিলে, তাৰ পিছত তেওঁ দুইটা সন্তানকে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈকে ট্ৰান্সফাৰ কৰে। দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈৰ পৰিবাৰে তেওঁলোকক ট্ৰান্সফাৰ কৰোৱা নাই। গৌৰৱ গগৈয়ে নিজে এপ্লিকেশ্যন কৰি নিজে ল'ৰাৰ নাগৰিকত্ব ভাৰতৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈকে ট্ৰান্সফাৰ কৰিছে। গোটেই ডকুমেণ্টছখিনি আমি পাই যাম আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক গোটেই প্ৰতিবেদনখন মই দিম। এওঁলোকতো পদ্যুৎ বৰদলৈ আল্লাৰ নাম ল'ব, গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি আহিব। এওঁলোক লাহে লাহে মানুহৰ ওচৰত এক্সপ'জ হৈ আছে। পদ্যুৎ বৰদলৈ আল্লাৰ নাম ক'লে, গৌৰৱ গগৈয়ে ইমান ধুনীয়া নামাজ পঢ়ে, কেনেকৈ শিকিব পাৰে হিন্দু মানুহ এজনে? মুছলিম মানুহ এজনকতো প্ৰাৰ্থনা কৰিব দিলেতো ইমান পাৰফেক্ট নহয়। তেওঁ কেনেকৈ ইমান পাৰফেক্ট নামাজ পঢ়িব পাৰে? ক'ৰবাত ডেফিনেটলি ট্ৰেইনিং লৈছে।